তো হেল্ল' বন্ধুসকল নমস্কাৰ বহুত দিনৰ পাছত আজি এটা ভিডিঅ' বনাবলৈ লৈছোঁ কাৰণ বহুত দিন ইয়াৰ আগতে বনোৱা নাছিলোঁ প্ৰায় একমাহ ডেৰমাহমান হৈ গ'ল কাৰণ আজি বনোৱা এটা বিশেষ কাৰণ আছে কাৰণ আজি আহিছোঁ মানে আমি গল্ডেন পাগোডা আৰু আমাৰ লগত আহিছে বা ভিন্দু তাৰপিছত মাইনী আৰু লগত আহিছে মোৰ ভিডিঅ'ত আগতে যেনেদৰে থাকে তেনেদৰে আজি বহুত দিনৰ পাছত ৰাজুদা তো ফাইনেলি আজি আহিছোঁ আমি গল্ডেন পাগোডালৈ আৰু চাওঁ ক'ত ক'ত কেনেকৈ ঘূৰিব পাৰোঁ তো এয়া হৈছে মেইন এণ্ট্ৰেঞ্চ আৰু এয়া হৈছে ভিনি বা আৰু মাইনী তাৰ লগতে আমাৰ পোৱালিটো আৰু ইয়াৰ ভিতৰলৈ সোমাবলৈ হ'লে আমাক কাটিব লাগিব টিকেট আৰু খুব ধুনীয়াকৈ আমি সকলোৰে বাবে টিকেটটো কাটি ল'লোঁ আৰু এতিয়া বলক আমি ভিতৰলৈ যাওঁ বহুত দিনৰ পাছত বন্ধুসকল আজি আমি ওলাই আহিছোঁ আৰু আজি বিশেষ ওলাই আহিছোঁ কাৰণ আমাৰ পোৱালিটোৰ ছামাৰ ভেকেশ্যন চলি আছে গতিকে অলপ সি ফুৰিবলৈ বিচাৰি আছিলে গতিকে বা ভিনি আৰু সকলোৱে আমি ওলাই আহিছোঁ আৰু আমাৰ লগত আছে ৰাজুদা বহুত দিনৰ পাছত আজি ৰাজুদাৰ মুখৰ অনুভৱ এটা জানিব বিচাৰিম কাৰণ ইমান দিন বহুত দিন হৈ গ'ল আচলতে ময়ো ভিডিঅ' চিডিঅ' কৰা নাই তো আজি কি ক'ব ৰাজুদা বহুত দিনৰ পাছত আজি বহুত দিনৰ পিছত দুইটা একেলগে ওলাই আহিছোঁ এটা সুন্দৰ পৰ্যটন ঠাই হয় গল্ডেন পাগোডা অৰুণাচলত অসমৰ পৰা বৰ বেছি দূৰ নহয় বৰডুমচাৰ পৰা সকলোৱে আহিব উপভোগ কৰিব খুব সুন্দৰ ঠাই আৰু এয়া হৈছে গল্ডেন পাগোডাৰ পৰিৱেশ চাওক তো আজি আমাৰ এই ট্ৰিপটোত অহা মেইন ব্যক্তিজনে হৈছে এজন আমাৰ পোৱালি তো কেনেকুৱা লাগি আছিলোঁ আহি ভাল লাগিছে ভালকৈ কোৱা ভাল লাগিছে আৰু ইয়াৰ পিছত ক'ত যাবা ইয়াৰ পিছত ৰিজৰ্ট যাবা এয়া পোৱালি ইয়াৰ পিছত কিন্তু ৰিজৰ্ট যাব বৰ্তমান আছোঁ গল্ডেন পাগোডাত এয়া ভিনি এয়া হৈছে ৰাজুদা আৰু এয়া পিছফালে বা আৰু লগত আমাৰ মাইনী আহিছিলে এতিয়া হয়তো ক'ৰবাত চাই আছে বস্তুবিলাক আৰু এয়াই হৈছে গল্ডেন পাগোডাৰ পৰিৱেশ ইয়াৰ আগতো এবাৰ গল্ডেন পাগোডালৈ মই ইয়াৰ এবাৰ নহয় দুবাৰ আহিছোঁ আৰু ইয়াত আহোঁতে মই যেতিয়া আচলতে ইয়াত ইমান ধুনীয়া গোলাপ ফুলৰ খেতি দেখা নাছিলোঁ এতিয়া চাওক গোলাপৰ খেতি চাওক কি ধুনীয়া ইয়াত আপুনি সকলো প্ৰকাৰৰ মানে ইয়াত হেৰিবিলাক পাই যাব গোলাপ পাই যাব যেনে ধৰক বগা গোলাপ এয়া চাওক ধুনীয়াকৈ পিংক কালাৰো আছে ৰেড কালাৰো আছে যথেষ্ট ইয়াত গোলাপৰ কালেকশ্যন আছে আচলতে খুব ধুনীয়া এটা পৰিৱেশৰ মাজত এই গল্ডেন পাগোডাটো আছে আৰু ইয়াৰ গল্ডেন পাগোডাৰ বিষয়েটো আপোনালোকক হয়তো নকলেও হ'ব কাৰণ ইয়াৰ বিষয়ে সকলোৱে জানে ইয়াৰ ইতিবৃত্ত কোৱাৰ কোনো প্ৰয়োজনীয়তা আছে বুলি মই নাভাবোঁ কাৰণ আপোনালোকে ইয়াৰ বিষয়ে সকলো জ্ঞাত গতিকে পৰিৱেশটো এবাৰ চাওক বৰ্তমানৰ পৰিৱেশ এই জুলাই মাহৰ পৰিৱেশটো চাওক এবাৰ 2024 আৰু এই জুলাই মাহৰ পৰিৱেশ গৰমত অৱস্থা বেয়া পোৱালি সি আগত সেইফালে ৰাজুদা আগত ভিনি আছে গতিকে এয়াই হৈছে পৰিৱেশ এয়াই হৈছে গল্ডেন পাগোডা কিবা ক'ব নি আপুনি নাই একো নকওঁ গৰমত যি মজা লাগিছে ক'বলগীয়া একো নাই মাত হেৰাই গৈছে গৰমত একো ক'বলগীয়া নাই বোলে গতিকে এয়া চাওক পৰিৱেশটো আচলতে এই ফুলটো চাওক না ফুল নহয় এইটো পাত কিন্তু খুব ধুনীয়াকৈ কাটিং কৰি ৰাখিছে কি মজা লাগিছে তো এতিয়া হৈছে এটা ফটো পৰ্ব গতিকে ফটো শ্বৰ্ট এটা ল'ব লাগিব বাহঁতক খুব ধুনীয়াকৈ ৰখিবলৈ কৈছোঁ আৰু ইয়াৰ পাছত মানে মই ধুনীয়াকৈ এটা ফটোজ এটা ল'ম মানে আৰু এয়া হৈছে পৰিৱেশ খুব ধুনীয়া খুব যথেষ্ট গৰম মানে একদম গৰমত পূৰা ঘাম পূৰা বৈ গৈছে তো হ'লেও বহুত দিনৰ পাছত ওলাই আহিছোঁ যেতিয়া অলপ ভালেই লাগিছে চাই থাকক এইজোপা কি গছ নাজানো কিন্তু চাওক ইয়াৰ মাজত এটা এইটো কি ৰাজুদা এইটো কি বস্তু হয় কিবা ক'ব নেকি এই গছডালৰ বিষয়ে ইয়াত বহুত বেছি পৰিমাণে আছে কিন্তু ময়ো চিনি নাপাওঁ এজোপা কি গছ আছে কিন্তু লিটাৰেলি কৈছোঁ খুব মজা দেখিবলৈ মই দেখাইছোঁ চাওক প্ৰতিডাল গছতে আছে এনেকুৱা ধৰণৰ আৰু গল্ডেন পাগোডাৰ সন্মুখতে থকা এইটো পুখুৰী যিটো পুখুৰীত মানুহে ইয়াতে পইচা পেলায় বুলি কোৱা হয় কিন্তু নাজানো কিমান দূৰ সত্য আৰু দেখিছোঁ আচলতে পেলোৱা আৰু কিয় পেলাই তাৰ কাৰণটো আচলতে নাজানো ৰাজুদাই কিবা জানে নেকি ইয়াৰ কাৰণ নাজানে ন দেখিছোঁহে পেলোৱা কিন্তু বিশেষ কাৰণ নাজানো তো এই পুখুৰীটোতে পেলোৱা হয় মানুহক প্ৰায় মানুহকে দেখিছোঁ তেনেধৰণে আৰু এয়া চাওক খুব ধুনীয়া ডাঙৰ এটা গৃহই পালোঁ ভিন্দু ওলাই আহিলে আৰু ইয়াতে আছে ধুনীয়াকৈ খুব ডাঙৰ বুদ্ধদেৱৰ এটা মূৰ্তি আৰু বৰ্তমান ইয়াতো ফটোৰ ছেশ্যন চলি আছে এয়া বা হৈছে কেমেৰামেন আৰু এয়া হৈছে আমাৰ মডেল কিবা ক'বা নেকি কোৱা আগত তালৈ কোৱা আগত ফুল চাওক ৱাও
মজা খুব ধুনীয়া লাগিছে খালি ঘামি জিমি একদম অৱস্থা বেয়া হৈ গৈছে গৰমত আহিব ভাল লাগিব একদম ঘাম 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 চবফালে কেৱল ঘামেই হৈ গ'ল দৰ্জা চাওক না চব খুলি থৈছে চাৰিওফালে দৰ্জা মজা বৰ্তমান এই পাগোডাৰ যিটো মানে ফুলৰ কালেকশ্যন তাৰ বিষয়ে কিবা ক'ব নেকি আগতেতো মই এনেকুৱা কালেকশ্যন কেতিয়াও দেখা নাছিলোঁ খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে খুব ধুনীয়া ধুনীয়া ফুল আছে ইয়াতে আপোনাৰ পৰিৱেশ যিটো সজাই পৰাই তুলিছে পৰ্যটকৰে সেইটো মূল আকৰ্ষণ ইয়াৰ খুব সুন্দৰ লাগে আহিব সকলোৱে ইয়াত চাবহি মই ভিউটো আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে মানে ইয়াৰ চাৰিওফালে যিমানবিলাক এৰিয়া দেখিব চবতে এনেকুৱা ধৰণৰ চবফালে কেৱল ফুল আৰু একে প্ৰজাতিৰ ফুল নহয় বিভিন্ন বেলেগ বেলেগ প্ৰজাতিৰ ইয়াত ফুল আছে মই আপোনালোকক দেখুৱাই দিছোঁ চাওক গোলাপৰ পৰা আদি কৰি মানে বিভিন্ন ধৰণৰ ফুল আৰু এইবিলাক গছ চাওক কিমান আকৰ্ষণীয় আচলতে দেখিবলৈ খুব ধুনীয়া গতিকে আমাৰ নিচিনাকৈ আপোনালোকেও এবাৰ ইয়াত ভিজিট কৰক আৰু চাই ফাইনেলি বন্ধুসকল আমাৰ গল্ডেন পাগোডাৰ যি পৰিৱেশ সেই পৰিৱেশটো খুব সুন্দৰকৈ চালোঁ খালি যথেষ্ট গৰম সেইটো কাৰণে অকণমান অসুবিধা পালোঁ কাৰণ গোটেই ঘাম ঘাম হৈ গ'ল আৰু ইতিমধ্যে ইয়াৰ পৰা চাই মেলি এয়া চাওক গল্ডেন পাগোডা দৃশ্য আৰু এয়া খুব ধুনীয়াকৈ আমি চাই মেলি ওলাই আহিলোঁ আৰু ইতিমধ্যে আমাৰ এতিয়া হৈছে পোৱালি ফটোগ্ৰাফাৰ চাওক পোৱালি একদম কেমেৰাটো কাঢ়ি লৈছে তাৰপিছত ইহঁতে ফটো মাৰে মাৰিলা ফটো মাৰিলা কেনেকুৱা উঠিছে ভাল হৈছে তাৰপিছত হেৰি যে চালা তুমি যে চালা এতিয়া তাৰপিছত গল্ডেন পাগোডাটো কেনেকুৱা লাগিলে ভাল ভালকৈ কোৱা ভাল লাগিলে মোৰ কিবা ক'বা নি হে কেনেকুৱা লাগিলে ভাল লাগিলে তো ফাইনেলি আমি চবৰ ৰিভিউটো লৈ লৈছোঁ পোৱালিৰ পৰা মাইনীৰ পৰা বাৰ পৰা আৰু এতিয়া আছে ভিনী আৰু ৰাজুদা গতিকে তেওঁলোকৰ পৰাও মই ৰিভিউটো ল'ম তাৰপিছত কি কয় চাওঁ কেনেকুৱা লাগিলে খালি গৰমটোৱে অকণমান আমনি কৰিলে গৰমটোৰ পৰা তাৰপিছত এতিয়া ফাইনেলি আমি ইয়াৰ পৰা ওলাম আৰু ইয়াৰ পৰা কোনো এখন ৰিজৰ্টত যাম গৈ পেলাই অকণমান চাওঁ কি হয় আমি ধুনীয়াকৈ গল্ডেন পাগোডা মোৰ পাছফালে আছিলে আৰু গল্ডেন পাগোডাৰ পৰা বৰ্তমান ওলাই আহিলোঁ আৰু এতিয়া আমি আহি গ'লোঁ বাহিৰলৈ আৰু এতিয়া আমি এইফালে আমাৰ কাৰটো পাৰ্কিং কৰা আছে গতিকে তালৈ যাম আৰু এইফালে আছে কিছুমান দোকান তো কিবা এটা খাই ল'ব লাগিব কিবা ঠাণ্ডা চাণ্ডা এটা খাই ল'ব লাগিব কাৰণ যথেষ্ট গৰম সেইটো কাৰণে নেখালে নহ'ব কিবা এটা খাই ল'ব লাগিব তো খাই পেলাই ইয়াৰ পাছত আমি গৈ আছোঁ কোনোবা এখন ৰিজৰ্টত গৈ আছোঁ তো গতিকে চাই আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলটোত যদি নতুনকৈ আপোনালোকে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আপোনালোক সকলোৱে ভালে থাকক সুস্থ থাকক জয় অসম।